হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনালোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আপোনালোকে দেখি ভাবিছে চাগে আজি কেক নহয় কি দেখাইছোঁ হয় আজি মানে মই কি ক্ৰীম ব্যৱহাৰ কৰোঁ আৰু কেনেধৰণৰ ইলেক্ট্ৰনিক ব্লেণ্ডাৰ মই ব্যৱহাৰ কৰোঁ কি মানে সকলোখিনি আপোনালোকক অকণমান বুজাই দিম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মিমিয়েও সুধি আছিলে মিমি তো আপকে লিয়ে ভি হে ইয়ে ভিডিঅ' তো আপ ভি দেখ লেনা ঠিকছে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আজি যিহেতু ভেলেণ্টাইন ডে' আৰু সকলোকে ভেলেণ্টাইন ডে'ৰ শুভেচ্ছা লগতে শুভকামনা আৰু আপোনালোকৰো প্ৰিয়জনে আপোনালোকক বহুত ধুনীয়াকৈ মানে মৰম দি থাকক আৰু নে কি কয় আৰু মোৰ প্ৰিয়জনেও মোৰ কাৰণে মৰম দি থাকক তো তাকো আপোনালোকে আশীৰ্বাদ কৰিব দেই আৰু সকলোকে বহুত বহুত হেপী ভেলেণ্টাইন ডে' বুলি কয়নে হেপী ভেলেণ্টাইন বুলি কয় নাজানো ভালকৈ তো আজি কেকটো বনাই আছিলোঁ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু কেকটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু এইটো কেকটো মই 3টা ভাগত কাটি ল'লোঁ আৰু এইটোও বনাইছিলোঁ মই মিক্স ফ্ৰুটত আৰু কি হয় মোৰ ভাগৰ প্ৰায়ভাগ মানে কাষ্টমাৰে মিক্স ফ্ৰুটৰ কেক খাই ভাল পায় তো ময়ো এয়া বনাইছিলোঁ মিক্স ফ্ৰুটতে বনাইছিলোঁ আৰু এয়া দেখিছেনে এনেধৰণে কভাৰ কৰি আছোঁ আৰু আজি কেকটো কেনেকুৱা লাগিছে আপোনালোকে মোক ক'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আজি বহুতখিনি কথা আপোনালোকে কিছু কথা জানিব পাৰিব কেকতনো কি ক্ৰীম ব্যৱহাৰ কৰা হয় আৰু কিমান ক্ৰীম দিলে মানে এটা কেক হয় আৰু কেকৰ টিন কিমান চাইজৰ ল'ব লাগে মানে আধা কেজিৰ কাৰণে তো 1 পাউণ্ডৰ কাৰণে আৰু কিছু লোকৰ ভুল হয় মানে আধা কেজিনো কিমান তেনেকুৱা হয় কেকৰ মানে পাউণ্ড হিচাপ হয় আচলতে 1 পাউণ্ড 2 পাউণ্ড তেনেধৰণে 1 পাউণ্ডত মানে আধা কেজি থাকে আৰু আধা কেজিটোৰ কিছু কিন্তু দেখোঁ মই কেকবিলাক আধা কেজি বুলি ক'লে 500 গ্ৰামেই ওলায় এটাকে কিন্তু আমাৰ মানে কি হয় বহুত হৈ যায়গৈ আমাৰ মানে 800 গ্ৰামমান হৈ যায়গৈ যিহেতু আমি হোম বেকাৰ হয় আৰু আমি কাষ্টমাৰৰ কাৰণে মানে তো তেওঁলোকে এটা হেঁপাহত এটা আগ্ৰহত কেকটো অৰ্ডাৰ দিয়ে ন তো আমি যিমান পাৰোঁ তেওঁলোককো মানে তেওঁলোকৰ মনৰ হেৰিটো পূৰাব বিচাৰোঁ তো সেইটো কাৰণে আমি যিমান পাৰোঁ তেওঁলোকক ভালকৈ কেকটো মানে ধুনীয়াকৈ দিব বিচাৰোঁ তো সেইটো কাৰণে আমাৰ মানে এটা হাফ কেজি বা 1 পাউণ্ডৰ কেকত আমাৰ কমেও 750 বা 800 গ্ৰামেই হৈ যায়গৈ তো সেয়া আৰু এয়া মই এনেধৰণে ক্ৰাছ দিছোঁ দেখিছেনে আৰু আপোনালোকে এই ক্ৰাছটো কিন্তু ক্ৰীমৰ লগত ধুনীয়াকৈ মিলাইও দিব পাৰিব দেই মই কিন্তু এনেধৰণে ওপৰতে দি দিছোঁ বাৰু আৰু বা আপোনালোকে মিলাইও ল'ব পাৰিব ক্ৰীমৰ লগত কোনো কথা নাইকিয়া তো এয়া দেখিছেনে এনেধৰণে কভাৰ কৰিছোঁ এয়া আৰু আপোনালোকে কেকটো চাই থাকিলে গম পাব আজি কেনেধৰণে বনাইছোঁ অকণমান কিবা এটা ডিজাইন দিছিলোঁ আজি তো চাই থাকিব কেকটো ধুনীয়াকৈ আৰু আজি বাৰু আপোনালোকৰ ভেলেণ্টাইনসকলে আপোনালোকক উইচ কৰিলেনে জনাব দেই আৰু এয়া এতিয়া শেষৰ ভাগটো হৈছে আৰু শেষৰ ভাগতো এনেদৰে চেনি চিৰাপ দিছোঁ আৰু চেনি চিৰাপতো ক্ৰাছ মিলাই লোৱা কথাটোতো মই আপোনালোকক কৈয়ে থাকোঁ ন 1 চামুচ মানে 1 স্পুন আপোনালোকে চেনি ল'ব তাতে পানী দিব আৰু তাতে অলপ ক্ৰাছ মিলাই ল'ব আৰু যিটো ফ্লেভাৰত বিচাৰে সেইটো ফ্লেভাৰ দিলে মানে হ'ল আৰু এয়া চাওকচোন এনেধৰণে ওপৰতো এনেধৰণে কভাৰ কৰি ল'ম আৰু আজি মানে কি হ'ল ভিডিঅ'টো কৰি থাকোঁতে জানেনে কেমেৰাটো ওলাই দৌৰ মাৰিলে নহয় কেমেৰা মানে মোবাইলটো আৰু একদম মানে বুকুখন বিষাই গ'লগৈ মোবাইলটো গৈ ক'ৰবাত পৰিলেগৈ কেকত নপৰিলে বাৰু কেকত পৰা হ'লেও বাৰু কেকটো মই নতুনকৈ বনালোহেঁতেন কিন্তু মোবাইলটো যদি ভাঙি গ'লহেঁতেন তেতিয়া মানে মই আৰু কান্দিলোহেঁতেন কেকটো নষ্ট হ'লেও মই আকৌ ধুনীয়াকৈ বনাই দিলোঁহেঁতেন কাৰণ কাষ্টমাৰৰ অৰ্ডাৰ লৈছোঁ যেতিয়া মই কেকটোতো দিবই লাগিব নহয় জানো তো মই ধুনীয়াকৈ বনাই কৰি দিলোঁহেঁতেন কেকটো কিন্তু মোবাইলটো ভাঙি থকা হ'লে মানে মোৰ বহুত বেয়া লাগিলেহেঁতেন বহুত মৰমৰ মোৰেই নহয় সকলোৰে নিজৰ মোবাইলটো বহুত মৰমৰ নহয়নে তাতে প্ৰিয়জনে যদি ছাৰপ্ৰাইজ গিফ্টত পোৱা হয় তেতিয়াতো আৰু মৰমৰ নহয় জানো তো আজি মোৰো তেনেকুৱা হৈছিলে কেমেৰাটো ওলাই দৌৰ মাৰিলে ক'ৰবাত পৰিলেগৈ ঢাপকৈ আৰু মই একদম প্ৰথম মানে ভাঙিছে নেকি মোবাইলটো সেইটোহে চাইছোঁ ওপৰতো কিন্তু একো নহ'ল তো ভগৱানক একদম কৈছোঁ থেংক ইউ আৰু সেয়া তো মানে কি হয় কেকটো বনাই থাকোঁতে যিহেতু মোবাইলটো পৰি গ'ল তো এডোখৰ মানে ভিডিঅ' নুঠিলেই মোৰ ভালকৈ এডোখৰ নহ'লেই মই তেতিয়া ডিজাইনটো দি আছিলোঁ আচলতে ডিজাইনটো কৰি আছিলোঁ কেকটোত তো তেনেকুৱা হ'ল আৰু এইটো মই বনাইছিলোঁ হাফ কেজিৰ মানে 1 পাউণ্ডৰে হয় আৰু ইয়াত দেখিছেনে এনেধৰণে কভাৰ কৰি লৈছোঁ আৰু পাইপিং বেগত দিছোঁ আচলতে পাইপিং বেগত ভৰাই লৈছোঁ পাইপিং বেগত ভৰালে আচলতে লেতেৰা নহয় আৰু লেতেৰা নহ'বৰ কাৰণে পাইপিং বেগতে ভৰোৱাই ভাল নহ'লে বহুত কিবা লেতেৰা হয় হাতত লাগে তেনেধৰণৰ
ধৰণৰ হয় তো আপোনালোকেও আৰু মিলাবলৈও ভাল আচলতে অকল লেতেৰা বুলি নহয় আৰু মিলাবলৈও ভাল কেকটো সকলো চাইডে সমানভাৱে ক্ৰীমটো লাগিবলৈ হ'লে আপোনালোকে পাইপিং বেগ লৈ ল'ব আৰু পাইপিং বেগ ইজিলি মাৰ্কেটত পাই যাব আপোনালোকে পাইপিং বেগ বুলি ক'লেই হ'ল পাইপিং বেগ ক'লে মানে আপোনালোকক দি দিব কেক মেটেৰিয়েলছ পোৱা দোকানত আৰু ক্ৰীমৰ কথা আপোনালোকে বেকাৰীটো পাব আজিকালি বেকাৰীবিলাকতো ধুনীয়াকৈ ৰাখে আৰু য'ত নেকি কেক বিক্ৰী কৰা হয় য'ত আপোনালোকৰ কেক শ্বপ আছে তো তাতো পাব আৰু পাইপিং বেগ ক'লে তেওঁলোকে দি দিব তেনেধৰণৰ আপোনালোকে পাই যাব আৰু এতিয়া দেখিছেনে মই ইয়াত ভাইলেট কালাৰ এটা ব্যৱহাৰ কৰিছোঁ আৰু সম্পূৰ্ণকৈ কভাৰ কৰা নাই আৰু মই এইটো সৰুকৈ এটা পাইপিং বেগ কাটি লৈছিলোঁ আৰু সিমানকৈহে দিছোঁ বৰ বেছিকৈও দিয়া নাই মই দুটা কালাৰ মানে ব্যৱহাৰ কৰিম তো সেইটো কাৰণে এনেধৰণে দিছোঁ আৰু এটা ব্যৱহাৰ কৰিম ইয়াতে ক্ৰীম আৰু আপোনালোকে যদি অকণমান ডাঠকৈ দিয়ে তেতিয়া ডাঠ হ'ব আৰু মই এইটো যিহেতু 1 পাউণ্ডৰে হয় তো সেইটো কাৰণে মই বহুত বেছি ডাঠকৈ দিয়া নাই অলপ কমকৈ দিছোঁ ডিজাইনটোত মানে অলপ কমকৈ দিছোঁ আৰু এয়া দেখিছেনে এনেধৰণে কভাৰ কৰি দিছোঁ আচলতে হাতখন ঘূৰাই থাকিব নালাগে হাতখন একে ঠাইতে ৰাখিলেই হ'ল ৰাইট হেণ্ডখন খালি লেফ্ট হেণ্ডখনে মানে টাৰ্ণিং টেবুলখন ঘূৰাই থাকিব লাগে আৰু আৰু এইখন টাৰ্ণিং টেবুল মই অনলাইনতে লৈছিলোঁ আৰু এনেধৰণৰ টাৰ্ণিং টেবুল আপোনালোকে অনলাইনতো পাই যাব আৰু এই প্লাষ্টিকখন কিন্তু ভাল নহয় দেই প্লাষ্টিকখন নল'ব আপোনালোকে প্লাষ্টিকখন ভালকৈ নুঘূৰে তো এইখন ফাইবাৰ নে কি কয় জানো আৰু এনেখন ল'ব পাৰিব আৰু লোহাৰ নে কি কয় এখন লোহাৰ নিচিনা এখনো থাকে ষ্টিলনেছ ষ্টিল চাগে দেই লোহাৰ নহয় আচলতে ষ্টিলৰ এখন থাকে তো সেইখনো ল'ব পাৰিব সেইখনো ভাল আৰু ডাঙৰৰ কাৰণে মানে ষ্টিলখন ল'লে বেছি ভাল হয় ষ্টিলৰ আৰু ময়ো এখন অনা নাইকিয়া ভাবিছোঁ ল'ম আৰু দেখিছেনে তলত এতিয়া আকৌ এটা বেলেগ কালাৰ দিলোঁ আৰু এয়া এনেধৰণে পিংক কালাৰ দিছোঁ তাতো পিংক আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এইপা ৰেড দি দিলোঁ দেই আৰু সেয়া মানে কেকটো বনাই থাকোঁতে ভাবিছোঁ মই ভেলেণ্টাইন ডে'ৰ কাৰণে বনাইছোঁ নে মানে তো বাৰ্থডেৰ কাৰণে বনাইছোঁ তেনেকুৱা নিচিনা লাগিছিলে আৰু সেয়া এনেধৰণে দি দিছোঁ এইকেইটা বল এইকেইটা হৈছে নন ইটেবল বল আৰু এই নন ইটেবল বলকেইটা বৰ দাম লয় দেই এটা পেকেটত 160কৈ লয় তো অলপ দাম আছে আৰু এনেকুৱা ডেক'ৰেটিঙৰ কাৰণে আপোনালোকে সেই কেক শ্বপতে পাই যাব আৰু এয়া দেখিছেনে এনেধৰণে দি দিলোঁ আৰু এপাত দিম ছাইডত ফুল আৰু এনেধৰণে ছাইডত ফুলপাত দিওঁতে মোৰ ইফালে মোবাইলটো মানে গুচিয়ে গৈছিলে তো সেইকাৰণে লাষ্টত অকণমান ভালকৈ নুঠিব তো মোবাইলটো দৌৰ মাৰিলে যে তো মই পিছৰডোখৰ কাটি দিলোঁ মোবাইলৰো ভৰি আছে দেখিছেনে আপোনালোকে মোবাইলৰ ভৰি আছেনে নাই জানেনে বাৰু আৰু এইকেইটা নন ইটেবল বল হয় তো কৈছোঁ মই আপোনালোকক আৰু এইকেইটা ডেক'ৰেটিঙৰ কাৰণে ব্যৱহাৰ কৰা হয় তো এইকেইটা আপোনালোকে ইজিলি মাৰ্কেটত পাই যাব তো আপোনালোকে বিচাৰিলে পাব 160 টকা মানকৈ লয় নেকি এটা পেকেটত অকণমান দাম আছে বাৰু এইকেইটা খোৱা নহয় যদিও অলপ দাম আছে তো এয়া এনেধৰণে মই লগাই দিলোঁ ছাইডতো এনেধৰণে গোলাপ পাহ মই এনেধৰণে লগাই দিলোঁ তো কেনেকুৱা লাগিছে এইটো কেক আপোনালোকে মোক জনাব দেই আৰু যদিহে ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইকেইপা হৈছে এইকেইপা ৰ'জ হৈছে তো এইকেইপা ৰ'জতো দাম মানে 15 টকাৰ পৰা 20 টকাৰ ভিতৰত আপোনালোকে পাই যাব 15 টকা আৰু কিছু ঠাইত মানে 13 টকাটো পাব চাগে 13 টকা 14 টকা আৰু আমাৰ এইফালে কিন্তু অলপ দাম হয় তো সেইটোৱে আছিলে মোৰ আজিৰ কেকটো ভেলেণ্টাইন ডে'ৰ কেকটো কিন্তু হেপী বাৰ্থডে কাৰণে বনাইছিলোঁ দেই তো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু যদি নতুনসকলে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে সেইটোও মোক জনাব আৰু ৰেড ৰ'জ পাহ জিলিকি আছে দেখিছেনে আৰু আজি মই আপোনালোকক দেখুৱাই দিছোঁ এটা কেক বনাবলৈ কোনটো মানে হাফ কেজি কেকটো বনাবলৈ কোনটো টিন লাগে কেক টিন লাগে আৰু আমি বিট কেনেকৈ কৰোঁ কোনটো ইলেক্ট্ৰনিক ব্লেণ্ডাৰ ব্যৱহাৰ কৰোঁ আৰু কোনডাল ইলেক্ট্ৰনিক ব্লেণ্ডাৰ ভাল মই তাকো কৈ দিম আৰু কোনটো ক্ৰীম ব্যৱহাৰ কৰোঁ আৰু ক্ৰীম বাৰু এটা বুলিয়ে নাই বহুতকেইটা ক্ৰীমে ময়ো ব্যৱহাৰ কৰোঁ আচলতে আৰু ক্ৰীমকেইটা যিকেইটা মই ব্যৱহাৰ কৰোঁ সকলোকেইটাই ভাল আৰু সেয়েহে মই আপোনালোকক এতিয়া মোৰ ওচৰত যিকেইটা ষ্টক আছে মানে যিকেইটা ষ্টক আছে সেইকেইটা এইটো কোম্পানীৰে আছে এইটো হৈছে গুডৰিচ দেখিছেনে এইটো এনেকৈ দেখাই দিছোঁ হোৱাইট গ'ল্ডৰ হয় এইটো হুইপ টপিং লিখি থোৱা আছে দেখিছেনে এইটো গুডৰিচৰ হয় এইটো
আৰু এইটো বেয়া নহয়, এই ক্ৰীমটো খাবলৈও বহুত ভাল। আৰু মই ইয়াত আপোনালোকক কিমান কি দামটোও দেখাই দিছোঁ, দেখিছেনে? এইটো হৈছে ইয়াৰ দাম 200 টকা। আৰু সেইটো দেখিছেনে, এনেধৰণে আছে। আৰু আপোনালোকে এইটো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। এইটো ক্ৰীম মানে কি হয়, বেয়া নহয়, ভাল হয়। আৰু এইটো গ'ল্ডৰ হয়, হোৱাইট গ'ল্ড হয় এইটো। আৰু এডাল দেখাই দিছোঁ আপোনালোকক, ইলেক্ট্ৰনিক যিডাল ব্লেণ্ডাৰ হয়। আৰু এই ইলেক্ট্ৰনিক ব্লেণ্ডাৰডালেহে মানে এইটো ক্ৰীম ফেটিলে মানেহে ধুনীয়াকৈ মানে কেকটো বনাব পৰা যাব। আৰু এডাল হৈছে ইলেক্ট্ৰনিক ব্লেণ্ডাৰ। আৰু এইটো হৈছে কাপটো, সেইটো কাপ দেখিছেনে, 61/2 কাপ লিখা আছে, মানে 60 ml হয়। আৰু এই 60 ml কাপটোৱে মানে এই কাপটোৱেদি যদি আপোনালোকে 2 কাপ দিয়ে, ফুলকৈ 2 কাপ দিলে মানে ধুনীয়াকৈ কেকটো মানে কভাৰ কৰিবৰ কাৰণে হৈ যাব। আৰু আপোনালোকৰ যদি বেছি ডিজাইনত ফুল দিব বিচাৰে আৰু ফুল বিচাৰে, তেতিয়া আৰু 1 কাপ দিব পাৰে দেই। আৰু ধুনীয়াকৈ মানে 6 ইঞ্চ এইটো টিনৰ 6 ইঞ্চ এই টিনটোৰ কাৰণে এইটোৱে মানে 2 কাপ হুইপ ক্ৰীম দিলে আপোনালোকৰ হৈ যাব। আৰু ফুলৰ কাৰণে কিন্তু এক্সট্ৰা হয়, ফুলৰ কাৰণে দিবলৈ হ'লে আৰু আধা কাপমান দি দিলে হৈ যাব। ফুলৰ কাৰণে আৰু আধা কাপ, মানে এইটোৱেদি 2 কাপ আধা দিলে মানে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব এটা দিনৰ কাৰণে। আৰু এইটো হৈছে 6 ইঞ্চৰ হয়, এইটো 6 ইঞ্চ। আৰু আপোনালোকে অৰ্ডাৰ কৰিলে ½ কেজি কেকৰ কাৰণে 6 ইঞ্চ টিন এটা অৰ্ডাৰ কৰিব পাৰিব। আৰু এইকেইডালটো ইয়াৰ হয় বাৰু, এটা ইলেক্ট্ৰনিক ব্লেণ্ডাৰ। এইটো দেখিছেনে কিহৰ হয়, মই এইটো দেখাই দিছোঁ বাৰু, এইটো ফিলিপছৰ হয়। আৰু এইকেইডালে ইয়াত ব্যৱহাৰ কৰা হয়, এইকেইডাল ইয়াত লগাই পেলানি এইটো বিট কৰা হয়। আৰু ধুনীয়াকৈ বাউল এটা লৈ ল'লে হ'ল আৰু সেইটোৱে। সেইকাৰণে মোৰ লগৰ এগৰাকীয়েও সুধি আছিলে, মানে ভণ্টি এগৰাকীয়েও সুধি আছিলে কোনটো ক্ৰীম মই ব্যৱহাৰ কৰোঁ আৰু কেনেদৰে বিট কৰোঁ। আচলতে আমি হাতে বিট কৰিলে নহ'ব, ইলেক্ট্ৰনিক ব্লেণ্ডাৰ এটা লাগিবই, ব্লেণ্ডাৰ এডাল। আৰু এনেধৰণৰ টো দোকানতহে পাব চাগে নেকি, ময়ো আগতে অনলাইন লোৱা নাই, এটা দোকানতে লৈছিলোঁ। আৰু হয়তো কিছু অনলাইন শ্বপিঙত পাবও পাৰে বাৰু, তেতিয়া তাৰ পৰাও লৈ ল'ব পাৰিব। আৰু যিকেইডাল আমি ফ্লিপকাৰ্ট বা কিবাকিবিত অনলাইন শ্বপিঙত পাওঁ কিছুমান, আৰু সেই নাম নথকাকেইডাল কিন্তু পটককৈ বেয়া হৈ যায়। মই কিন্তু লোৱা নাইকিয়া, কিন্তু মোৰ কিছুমানে ফ্ৰেণ্ডে লৈছিলে, তো সিহঁতৰ এমাহ পিছত 2 মাহ পিছত বেয়া হৈ গৈছে। তো ল'লে আপোনালোকে ভাল ল'ব, বাজাজৰো ল'ব পাৰিব বা ফিলিপছৰো ল'ব পাৰিব আপোনালোকে। আৰু কেনেকুৱা লাগিলে আজি ভিডিঅ'টো মোক জনাবলৈ নাপাহৰিব। তো আজিলৈ আহোঁ, বাই বাই, লাভ ইউ অল, ভালে থাকক সকলো।